অসমৰ মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰঙামাটি টোলগেটৰ 2 কিলোমিটাৰ ভিতৰত বাস কৰা যিখিনি মানুহ আছে তেওঁলোকৰ যিখিনি ব্যক্তিগত বাহন সেই বাহনসমূহৰ গৰাকীসমূহক টোলগেট ফ্ৰীটো সম্পূৰ্ণৰূপে বিনামূলীয়া কৰি দিয়াৰ কথা ঘোষণা কৰিছিলে আৰু সেই মৰ্মে এতিয়াৰ পৰা ৰঙামাটি টোলগেটৰ 2 কিলোমিটাৰ ভিতৰত যিখিনি ব্যক্তিগত বাহন আছে সেই ব্যক্তিগত বাহনৰ গৰাকীসকলে সম্পূৰ্ণৰূপে ইয়াত এটা বিনামূলীয়া পাছ লাভ কৰিব আৰু ইয়াৰ বাবে তেখেতলোকৰ গাড়ীৰ RC আৰু আধাৰসমূহ আমাৰ কাৰ্যালয়ত জমা কৰিব লাগিব আৰু সেইখিনি 28 তাৰিখৰ অহা ফেব্ৰুৱাৰী 28 তাৰিখৰ ভিতৰত সেইখিনি তেখেতলোকে জমা কৰিব লাগিব আৰু সেইখিনি ভেৰিফিকেশ্যনৰ পাছত তেখেতলোকক আমি অফিচৰ ফালৰ পৰা এটি বিনামূলীয়া পাছ প্ৰদান কৰিম আৰু তেখেতলোকে টোল টেক্স নিদিয়াকৈ টোলগেটেদি অহা যোৱা কৰিব পাৰিব। 2 কিলোমিটাৰ যে তেওঁলোক বসবাস কৰে আপোনালোকে কেনেকৈ প্ৰমাণ কৰিব? সেইটো আমি তেওঁলোকৰ যিটো আধাৰ কাৰ্ড সেইখিনি মই কৈছোঁ তেখেতলোকৰ গাড়ীৰ যিখন RC আৰু সেই RCৰ লগতে তেখেতলোকৰ আধাৰ কাৰ্ডসমূহ আমাৰ অফিচত জমা দিব লাগিব আৰু সেইখিনি আমি ভেৰিফাই কৰিম যিখিনি মানুহে 2 কিলোমিটাৰৰ ভিতৰত বাস কৰিছে সেই মানুহখিনিয়ে সম্পূৰ্ণ এই সুবিধাটো লাভ কৰিব। 2 কিলোমিটাৰত এজন ব্যক্তি বাস কৰিব পাৰে, তেওঁ ওপৰ কিন্তু বাহিৰত হ'ব পাৰে, নগাঁৱত হ'ব পাৰে, যি ধৰক যোৰহাটত হ'ব পাৰে, কিন্তু তেওঁ ইয়াত বসবাস কৰে, তেওঁ পাব নেকি? চাওক, যিখিনি মানুহৰ আধাৰ আৰু RC টেলি কৰিব লাগিব, আধাৰ আৰু RCৰ মাজত মিল থাকিব লাগিব। তেখেতে গুৱাহাটীৰ মানুহ এজনে ইয়াত থাকিলেও তেখেতক আমি স্থানীয় 2 কিলোমিটাৰ ভিতৰত বুলি আমি স্থানীয় বুলি ধৰিব নোৱাৰিম নহয়, কাৰণ তেখেতৰ আধাৰে ক'ব লাগিব, আধাৰখনৰ লগত RCখন সংযোগ হ'ব লাগিব। ধন্যবাদ। ব্যক্তিগত বাহনৰ উপৰি যিখিনি বাণিজ্যিক বাহন, স্থানীয় যিখিনি বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আপোনালোকে কিবা ৰেহাই বা চাওক, কিছুমান নিয়মাৱলী আছে, সেই নিয়মাৱলী মতে তেওঁলোক চলি আছে এতিয়ালৈকে, সেইখিনি তেনেকেই থাকিব। বৰ্তমান আমি ব্যক্তিগত বাহনখিনিকে আমি অসমৰ মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰঙামাটি টোলগেটৰ 2 কিলোমিটাৰ ভিতৰত বাস কৰা যিখিনি মানুহ আছে তেওঁলোকৰ যিখিনি ব্যক্তিগত বাহন সেই বাহনসমূহৰ গৰাকীসমূহক টোলগেট ফ্ৰীটো সম্পূৰ্ণৰূপে বিনামূলীয়া কৰি দিয়াৰ কথা ঘোষণা কৰিছিলে আৰু সেই মৰ্মে এতিয়াৰ পৰা ৰঙামাটি টোলগেটৰ 2 কিলোমিটাৰ ভিতৰত যিখিনি ব্যক্তিগত বাহন আছে সেই ব্যক্তিগত বাহনৰ গৰাকীসকলে সম্পূৰ্ণৰূপে ইয়াত এটা বিনামূলীয়া পাছ লাভ কৰিব আৰু ইয়াৰ বাবে তেখেতলোকৰ গাড়ীৰ RC আৰু আধাৰসমূহ আমাৰ কাৰ্যালয়ত জমা কৰিব লাগিব আৰু সেইখিনি 28 তাৰিখৰ অহা ফেব্ৰুৱাৰী 28 তাৰিখৰ ভিতৰত সেইখিনি তেখেতলোকে জমা কৰিব লাগিব আৰু সেইখিনি ভেৰিফিকেশ্যনৰ পাছত তেখেতলোকক আমি অফিচৰ ফালৰ পৰা এটি বিনামূলীয়া পাছ প্ৰদান কৰিম আৰু তেখেতলোকে টোল টেক্স নিদিয়াকৈ টোলগেটেদি অহা যোৱা কৰিব পাৰিব। 2 কিলোমিটাৰ যে তেওঁলোক বসবাস কৰে আপোনালোকে কেনেকৈ প্ৰমাণ কৰিব? সেইটো আমি তেওঁলোকৰ যিটো আধাৰ কাৰ্ড সেইখিনি মই কৈছোঁ তেখেতলোকৰ গাড়ীৰ যিখন RC আৰু সেই RCৰ লগতে তেখেতলোকৰ আধাৰ কাৰ্ডসমূহ আমাৰ অফিচত জমা দিব লাগিব আৰু সেইখিনি আমি ভেৰিফাই কৰিম যিখিনি মানুহে 2 কিলোমিটাৰৰ ভিতৰত বাস কৰিছে সেই মানুহখিনিয়ে সম্পূৰ্ণ এই সুবিধাটো লাভ কৰিব। 2 কিলোমিটাৰত এজন ব্যক্তি বাস কৰিব পাৰে, তেওঁ ওপৰ কিন্তু বাহিৰত হ'ব পাৰে, নগাঁৱত হ'ব পাৰে, যি ধৰক যোৰহাটত হ'ব পাৰে, কিন্তু তেওঁ ইয়াত বসবাস কৰে, তেওঁ পাব নেকি? চাওক, যিখিনি মানুহৰ আধাৰ আৰু RC টেলি কৰিব লাগিব, আধাৰ আৰু RCৰ মাজত মিল থাকিব লাগিব। তেখেতে গুৱাহাটীৰ মানুহ এজনে ইয়াত থাকিলেও তেখেতক আমি স্থানীয় 2 কিলোমিটাৰ ভিতৰত বুলি আমি স্থানীয় বুলি ধৰিব নোৱাৰিম নহয়, কাৰণ তেখেতৰ আধাৰে ক'ব লাগিব, আধাৰখনৰ লগত RCখন সংযোগ হ'ব লাগিব। ধন্যবাদ। ব্যক্তিগত বাহনৰ উপৰি যিখিনি বাণিজ্যিক বাহন, স্থানীয় যিখিনি বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আপোনালোকে কিবা ৰেহাই বা চাওক, কিছুমান নিয়মাৱলী আছে, সেই নিয়মাৱলী মতে তেওঁলোক চলি আছে এতিয়ালৈকে, সেইখিনি তেনেকেই থাকিব। বৰ্তমান আমি ব্যক্তিগত বাহনখিনিকে আমি